দুখলগা বিষয় 1957 আমাৰ এই তামোলপুৰ মহকুমা গাঁওৰক্ষী বাহিনীখন স্থাপিত হৈছিলে। তাৰ পৰাই আমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি এই সময়লৈকে আমি কিছুমান মাননীয় পাইছিলোঁ। সভাপতি বা সম্পাদকে 2500কে পাইছিল। এই এক বছৰৰ আগত চৰকাৰে কি কৰিলে আৰু এটা নতুন নিয়ম কৰি 25জনীয়া মেম্বাৰ দিব লাগে বুলি কৈছে। কোৱাৰ পিছত যিটো সভাপতি সম্পাদকে 2500কে পাইছিল তাক 100 টকাকৈ 25জনীয়াবিলাকক ভগাই দি জন প্ৰতি 100 টকাকৈ আমি পালোঁ। এতিয়া সেইটোও আমি এই সময়লৈকে বন্ধ হৈ আছে আৰু যিটো আমি 2500কে পাইছিলোঁ যিটো 28 মাহ আমি পোৱা নাই। আৰু চৰকাৰৰ লগত যিটো আমাৰ আদান প্ৰদান কাম কৰিব লাগে কিবা কৰিব লাগে সম্পূৰ্ণ আমি কৰিছোঁ। যোৱা বছৰ আমি চৰকাৰৰ অনুমতিক্ৰমে গছপুলি ৰুলোঁ। এই বছৰো আমাক তেনেকৈ কৰিছিল, কিন্তু যোৱাবাৰ গুৱাহাটীত আমাৰ BDP মিটিং হৈছিল। তাতে কোনো এটা BDPৰ সুবিধাৰ পৰা আমি বঞ্চিত হোৱাৰ কাৰণে এটা প্ৰস্তাৱ ল'লোঁ এই চেণ্ট্ৰেলত। আমি চৰকাৰী কৰ্মৰ পৰা কৰ্মত বিৰত লৈছোঁ। আজিলৈকে আমি BDP হিচাপে মাননি পাব লাগে, আজিলৈকে পোৱা নাই। আমাৰ VDPয়ে মোটামুটি আমাৰ তামোলপুৰ VDP জন্ম হৈছিল 1957 চনতে। তেতিয়াৰ পৰা আজিলৈ তামোলপুৰ অঞ্চলত VDPৰ মানুহে গাঁওৰক্ষীৰ মানুহে সুন্দৰকৈ কাম কৰি আছে, আজিও কৰি আছে। তেখেতসকলে আমাৰ অসম চৰকাৰে আমাক সুন্দৰ কৰি পইচা পাতি দি আছে। আজি 2 বছৰ হ'ল 25জনীয়া মেম্বাৰ বিচাৰি 25জনীয়া মেম্বাৰবিলাকক পইচা দিছে, কোনো মেম্বাৰে কাম নকৰে। এতিয়া আমাৰ সম্পাদক আৰু সভাপতিসকলে তেখেতসকলে কাম কৰে, কিন্তু তেখেতসকলে আহিবৰ কাৰণে গাড়ী ভাড়া নাই, এক কাপ চাহ খাবৰ পইচা নাই। কাৰণ তেখেতসকলৰ পইচা 1 পইচা পোৱা নাই। 100 টকা মাহত 3 টকা 33 পইচা ডেইলি, 3 টকা 33 পইচা ডেইলি 100 টকা মাহত কোনোবা মানুহে আজিৰ সমাজত কৰিব পাৰে নেকি? এই কামটো আৰু সম্ভৱ নহয়। গতিকে কোনো এজন মানুহ আজি যিখিনি মানুহ আহিছে তেওঁলোকে কি সমস্যাৰ মাজত আহি মিটিঙত আহিছে। আজি আমাৰ 7 তাৰিখ মাহিলী মিটিং, প্ৰত্যেক মাহত আমি 7 তাৰিখ মাহিলী মিটিং আমি কৰিয়ে থাকোঁ। আমাৰ সভাপতি যায়, তেখেতৰ দৰঙা মেলাৰ পৰা আহে, তেখেতৰ এদিন আহিলে 400-500 টকা খৰচ হয় তামোলপুৰলৈ, তেখেতৰ লগত আৰু 3-4জন মানুহ লৈ আহে। চাহপানীটো আমাৰ কমিটিৰ ফালৰ পৰা তেখেতসকলক আমাৰ মেম্বাৰখানে চাহপানী খুৱাই আজি আমাৰ সভাপতিৰে নিজে পকেটৰ পৰাই দিছে। গতিকে এনেকৈ যদি আৰু তেখেতৰ মোটামুটি ক'ত পইচা পাব? সদায়তো পইচা পাই নাথাকে না, পৰিয়াল আছে প্ৰত্যেকৰে, নিজৰ ইনকাম নাই, কিবা নাই। গতিকে চৰকাৰৰ যিটো আদেশ মতে যোৱাবাৰ গাছপুলি ৰোৱা, এইবাৰ গাছপুলি ৰোৱা, আমাৰ যোৱাবাৰৰ যিটো গাছপুলিৰ আমাৰ ৰিনিউৱেল সেইটো আমি কৰালোঁ, চব কৰাইছোঁ। আমি চৰকাৰৰ নিৰ্দেশ আমি আজিলৈ মানি আহি আছোঁ। কিন্তু আমাৰ ফালে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যেন চাই পেলাই তেখেতসকলে যেন মোটামুটি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে গাঁওৰক্ষী বাহিনীক আগৰ দৰেকৈ যিমতে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী একাউণ্টছত 2500 কৰি যিটো পইচা দিছিল সেইমতে পইচাটো দিলে আমাৰ গাঁওৰক্ষী বাহিনীবিলাক কৃতাৰ্থ হ'ব। আৰু মই 2016ৰ পৰা তামোলপুৰ থানাত অবৈতনিকভাৱে আজিলৈ কাম কৰি আছোঁ। 1 পইচা নাই, কিবা নাই, কিন্তু সম্পূৰ্ণ থানা 6টা আউটপোষ্টৰ কাম কৰোঁ। আৰু তামোলপুৰ থানাৰ লগতে 6টা আউটপোষ্টৰ কাম মই বাইক লৈ পেলাই কিমান দাউৰো, কিমান খৰচ কৰিম। কিন্তু সেই সময়ত SP ছাৰসকলে মোক কৈছিল যে আপুনি কামটো কৰক। গতিকে SP ছাৰসকলৰ আদেশ মৰ্মে মই কাম কৰিছিলোঁ, আজিলৈ কৰি আছোঁ। কোনো ধৰণৰ বেতন পোৱা নাই। এইখিনিয়ে।